বঙাইগাঁও পৌৰসভাই পদপথৰ ব্যৱসায়িক দিয়া উচ্ছেদৰ জাননীৰ পিছতে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। কৰ দিয়াৰ পিছতো ব্যৱসায়ীসকলক উচ্ছেদ কৰাত সৃষ্টি হৈছে হাহাকাৰ অৱস্থা। তদুপৰি একাংশ পদপথৰ ব্যৱসায়ীক প্ৰধানমন্ত্ৰী স্বনিধি যোজনাৰ অধীনত প্ৰদান কৰা হৈছে ঋণ। পৌৰসভাৰ নীতি পৰিৱৰ্তনক লৈ এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ব্যৱসায়ীসকলে। আমাক 20,000 টকা দিছে হা, সেইখিনি আমি কেনেকৈ আমি সুদ কৰি আমাক দোকানখন ভাঙি দি আছে। সেইটাতো আমি ঋণটা সুদ কৰিব লাগিব না। সেইটা আমাৰ দোকানগিলা ভাঙি আমি কি কৰি খাম, গৰীব মানুহ। প্ৰত্যেকবাৰ ভাঙাব, প্ৰত্যেকবাৰ বছৰে বছৰে ভাঙাব। তাহলে আমাক কিহৰ কাৰণে আমাক লোন দিছে? মুডিৰ লগত ফটো আছে মোৰ, সেইটো লাইচেন্স মোৰ লগত আছে। প্ৰত্যেকবাৰ পঠাব, প্ৰত্যেকবাৰ মানে বনাই থাকিম। তাহলে মিউনিচিপালিটিৰ পৰা কিয় ডেইলি দেখোন 10 টাকা করে লয়? কিয় লয়? যদি নলয়, যদি লয় তাহলে দোকান আমাক কিয় ভাঙাইতে? হ্যাঁ, মাঝে মাঝে ভাঙাই দে। এটা নাটক নাকি? হ্যাঁ, মিনিস্টার আহিলে যে ভাঙায়, তো মিনিস্টার যাওয়ার পিছত আৰু খুলিব দিয়ে। প্রত্যেকবার নাটক করে নাকি? সরকারে নাটক করে। এখন ভাঙা পাতিছে, একদিন আহি ওয়ার্নিং দি গেছে মিউনিচিপালিটির মানুহ। এটা চাৰি দিবা দিছে, এতিয়া দোকান দিবা দিছে, আমি দি আছো। ডেইলিকে আমি 10 টাকা খৰিতে দি আছো। টেমা কৈতালৈ বহি থাকো, কি কৰি খাম আমি? আমাৰতো উপায় নাইকিয়া। ফুটপাথটো আমি চাৰিয়ে দিছো। খালি প্ৰত্যেক বছৰে খালি ভাঙে দেই, ভাঙে দেই, ভাঙে দেই।